এতিয়া চোৱা যেটো আমাক ফার্স্ট কোয়েশ্চন দিছে এসিড বেস এন্ড সল্টছৰ তাৰ কি হৈছে চোৱা যে ইউ হ্যাভ বিন provided with 3 test tubes, one of them contain kiseswa distilled water ase and the other 2 contain an acidic solution and a basic solution respectively. If you are given only red litmus paper, how will you identify the content of each test tube? Eta swa amak ki korise tinta ki dise swa tinta test tube dise. Suppose etu eta amar test tube, etu eta test tube aru swa etu eta amar ki hoy swa test tube. Amak tinta ki dise test tube dise. Suppose ami hetor naam di dilu, eta naam M, eta naam N, eta naam ki dise swa O. Aru swa amak logote ki dise buli koise red litmus paper. Orthat amak aru eta bostu dia ase, hetu ase ki red litmus paper. এতিয়া সো আমি কি কৰিম যিডখ আমাৰ red litmus paper আছে সেই red litmus paper আমি প্ৰথমতে যদি আমি ইয়াত এবাৰ দিছাম দুবাই চাম আকৌ কি কৰিম নেক্সট ইয়াত দিছাম আৰু এবাৰ নেক্সট ইয়াত দিছাম যদি আমি দেখা পাও যে যদি সাপোজ কিবা কাৰণে যদি আমি ইয়াত দিউ কি হয় সোৱা যিডখৰ আমাৰ red litmus paper আছে তাৰ যদি কি হয় সোৱা যদি একু চেঞ্জ নহয় যদি নো চেঞ্জ যদি চেঞ্জ নহয় তেতিয়া হলে হি কি হ'ব পাৰে যেটো আমাৰ সলিউশন আছে হয় হি কি হ'ব পাৰে সোৱা ডিস্টিল ওয়াটাৰ হ'ব পাৰে নহলে কি হ'ব এসিডিক সলিউশন ঠিক হেদৰে ইয়াৰ লগত যদি কোনো ধৰণৰ ৰিঅ্যাকশন নকৰে তেতিয়া হলেও ই কি হ'ব হয়তো ডিস্টিল ওয়াটাৰ হ'ব নহলে কি হ'ব সোৱা এসিডিক সলিউশন কিন্তু যদি কি হয় সোৱা যিডখ আমাৰ red litmus পেপার আছিল এই পেপার ডখ যদি কি হৈ যায় সোৱা কালারটো যদি চেঞ্জ হৈ যায় অর্থাৎ যেতিয়া আমি ও সলিউশনটো যদি দি দিউ যদি কি হৈ যায় সোৱা red litmus ডখ কেনেকুৱা হৈ যাব সোৱা ব্লু কালাৰৰ যদি হৈ যায় তেতিয়া হলে কি হ'ব যেটো ও হ'ব সেই ও সলিউশনটো আমি কি বুলি গম পাম যে ই বেসিক সলিউশন বুলি আমি গম পাম ঠিক হেদৰে সোৱা আমি যেতিয়া বেসিক সলিউশন বুলি গম পালো আৰু যিডখ আমাৰ red litmus আছে কি হৈ যাব সোৱা ব্লু কালাৰ হৈ যাব আকৌ যদি যিডখ আমাৰ ব্লু কালাৰৰ litmus paper থাকিব সেই litmus ডখ যদি আকৌ আমি সিমিলাৰলি এমত দুবাই চাও তেতিয়া হলে যদি কি হৈ যায় যদি ব্লু ডখ যদি কিবা কাৰণে কি হৈ যায় সোৱা red কালাৰ হৈ যায় তেতিয়া হলে আমি গম পাম কি বুলি যে এই যেটো সলিউশন আছে সেই সলিউশনটো কি হ'ব আমাৰ এসিডিক সলিউশন হ'ব আৰু যদি কি হয় সোৱা ব্লু লিটমাস পেপার ডখ যদি আমি আকৌ যদি এনত দি চাওতে যদি কি হয় সোৱা কোনো ধৰণৰ চেঞ্জ নহয় তেতিয়া হলে আমি কনফার্ম হৈ যাম যে হি কি হ'ব সোৱা যে ডিস্টিল ওয়াটার হ'ব অৰ্থাৎ আমি কি গম পালো যে যেটো আমাৰ সলিউশন এম আছিল সলিউশন এম টু কি হ'বগে সোৱা যেটো আমাৰ সলিউশন এম আছিল সেই এম সলিউশনটো আমি কি হ'ব বুলি গম পাম যে এসিডিক সলিউশন এসিডিক আৰু যেটো এন আছিল সেই এন টু কি হ'ব সোৱা যে ডিস্টিল ওয়াটাৰ এন টু আমি গম পাম ডিস্টিল ওয়াটাৰ আৰু ও টু আমাৰ কি হ'বগে সোৱা যে বেসিক সলিউশন ঠিক হেদৰে তাৰ পাছতো সোৱা আমাক দিছে যে why should card and sour substance not be kept in brass and copper vessel. এতিয়া সোৱা যিবিলাক আমাৰ ব্ৰাছ আৰু কপাৰ আছে সেই কপাৰ বিলাক আমাৰ কি হয় সোৱা এইবিলাক হৈছে আমাৰ একোটা কি হয় মিটেল হয় এতিয়া সোৱা যদি আমি যিবিলাক মিটেল আছে মিটেলে যদি সোৱা এসিডৰ লগত ৰিয়েক্ট কৰে কি হয় যিবিলাক আমাৰ মিটেল আছে সেই মিটেল বিলাকে যদি কি কৰে সোৱা এসিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে কি প্ৰডিউস কৰে সল্ট আৰু কি কৰে সোৱা যে হাইড্ৰোজেন গেছ প্ৰডিউস কৰে কিন্তু এই যেটো সোৱা সল্ট ফর্ম হয় সেই সল্টটো কি হয় সোৱা বহুত পয়জনাস হয়
বহুত কি হয় চোৱা যে পয়জনাস হয় আৰু যদি আমি ইয়াক খাও তেতিয়া হলে আমাৰ কি হ'ব পাৰে বেমাৰ আজাৰ হ'ব পাৰে সেই কাৰণে কি হয় চোৱা যিবিলাক গতিকে চোৱা যিবিলাক কাৰ্ড হওক বা সোৰ সাবস্টেন্স হওক আমি কোট নাৰাখো ব্ৰাছ আৰু কপাৰ ভেসেলত নাৰাখো এইটো কাৰণে নাৰাখো কাৰণ মিটেলে যেতিয়া এচিডৰ লগত ৰিয়েক্ট কৰিব কি হ'ব চোৱা এটা সল্ট ফৰ্ম হ'ব আৰু হাইড্ৰোজেন গেছ আমাৰ প্ৰডিউস কৰে আৰু আমাৰ এক্সামত খুদি থাকে যে মিটেলে যদি এচিডৰ লগত ৰিয়েক্ট কৰে কোনটো গেছ প্ৰডিউস হয় চোৱা যে হাইড্ৰোজেন গেছ প্ৰডিউস হয় আৰু যেটো সল্ট ফৰ্ম হ'ব সেই সল্টটো কি হয় চোৱা পয়জনাস ইন নেচাৰ আৰু হাৰ্মফুল ফৰ কনজাম্পশন সেই কাৰণে আমি কি কৰো নাৰাখো তাৰ পাছৰ প্ৰশ্নটোত চোৱা আমাক দিয়া আছে যে মেটেল কম্পাউণ্ড এ reacts with dilute hydrochloric acid to produce effervescent. The gas evolved extinguish a burning candle. Write a balanced chemical equation for the reaction if one of the compound form is calcium. কি কৰিছে চোৱা যে ক্যালসিয়াম কি হ'ব ক্লোৰাইড এতিয়া চোৱা যি গিটা আমাৰ গ্যাস ফর্ম কৰিছে কি গ্যাস ফর্ম কৰিছে চোৱা এটা আমি পাইছো ক্যালসিয়াম ক্লোৰাইড গৰিকে ক্যালসিয়াম ক্লোৰাইডটো আমি কিদৰে ৰিপ্ৰেজেন্ট কৰো চোৱা CaCl2 আৰু চোৱা extinguish a burning candle the gas evolve extinguish গৰিকে কোনটো গ্যাস আমি লগাও চোৱা যে কাৰ্বন ডাই অক্সাইড আৰু কাৰ লগত ৰিয়েক্ট কৰিব বুলি কৈছে চোৱা যে ডাইলুট হাইড্ৰোক্লোৰিক এসিড গতিকে চোৱা কি হয় যদি আমাৰ হাইড্ৰোক্লোৰিক এসিডৰ লগত কিহে ৰিয়েকচন কৰে চোৱা যে ক্যালসিয়াম কাৰ্বনেটে তেতিয়া আমি কি পাম চোৱা যে ক্যালসিয়াম ক্লোৰাইড পাম আৰু কাৰ্বন ডাই অক্সাইড পাম আৰু লগতে আমি কি ফৰ্ম হ'ব চোৱা যে ওয়াটাৰ গতিকে যেটো আমাৰ মেটেল এ আছে সেই মেটেলটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট therefore যে মেটেল কম্পাউন্ড A is calcium carbonate edu next question so amak dise je you have two solution A and B the pH of solution A is 6 and pH of solution B is 8 which solution has more hydrogen ion concentration which of this is acidic and which one is basic এতিয়া সোয়া যদি আমি জুন্ডাল আমাৰ pH স্কেল আছে সোয়া আমাৰাল স্কেল আছে লগ আমি কি বুলি কম pH স্কেল আছে সাপোজ এডখত আমাৰ 0 আছে এডখত 7 আছে আৰু কি হৈ সোয়া এডখতে আমাৰ কিমান আছে 14 আছে যেটো 7 হয় সেই 7 যদি pH থাকে তাক আমি কি বুলি কম সোয়া নরমাল অর্থাৎ যার pH ভ্যালু টু 7 কি হ'ব নরমাল আৰু যদি আমি 7 ৰ পৰা যদি 14 ৰ ফালে আমি গৈ থাকো তেতিয়া হলে কি হৈ যায় সোয়া যেটো বেসিক নেচাৰ হেফলে কি হৈ যায় সোয়া বাহি গৈ থাকে বেসিক নেচাৰ ইনক্ৰিজিং আৰু যদি আমি 7 ৰ পৰা যদি 0 ফালে আহো তেতিয়া হলে কি হয় সোয়া যেটো এসিডিক নেচাৰ আছে হেতু কি হৈ যায় সোয়া বাহি গৈ থাকে এতিয়া সোয়া যেটো আমাৰ সলিউশন দিছে A বুলি এৰ pH টু কিমান আছে সোয়া 6 অৰ্থাৎ কি ক'ত থাকিব এফালে আছে আৰু এটাৰ যোনটো B সলিউশন দিছে সেই B সলিউশন টু pH কিমান হ'ব সোয়া 8 গতিকে আমাৰ ফাৰ্স্ট পাৰ্ট টু খুজিছে which solution has more hydrogen ion কাৰ বেছি থাকে যেটো এসিডিক সলিউশন হয় এফালে আমাৰ কি হৈ যাব সোয়া হাইড্ৰোজেন আয়ন টু বাহি যায় থাকে গতিকে কি হ'ব যে সলিউশন A has more
hydrogen ion concentration aru jitu solution A hobo the solution A is acidic and solution B is ki hobo soa basic kidre soa tar pasor proshon amak dise je what is the common name of the compound CaOCl2 and name the substance which on treatment with chlorine yields bleaching powder gotike soa jitu amak compound dia ase he compound tu ase ki soa je CaOCl2 yar jitu common name he common name tu amak ki hoy soa je bleaching powder গতিকে সোয়া ব্লিচিং পাউডার আমি কেনেকে পাম জিতু আমা ক্যালসিয়াম হাইড্রোক্সাইড আছে ক্যালসিয়াম হাইড্রোক্সাইডে যদি ক্লোরিনৰ লগত ৰিএকচন কৰে তেতিয়া হলে আমি কি পাম সোয়া যে CaOCl2 প্লাস আমি কি ফর্ম হয় সোয়া ওয়াটার আৰু এই জিতু CaOH2 তাক আমি কি বুলি কওঁ সোয়া স্লেক লাইম বুলি কওঁ প্ৰশ্নটোত চোৱা আমাক দিয়া আছে যে নেম দা সোডিয়াম কম্পাউন্ড হুইচ ইজ ইউজ ফৰ সফটেনিং হাৰ্ড ওয়াটাৰ হোৱাট উইল হ্যাপেন ইফ এ সলিউশন অফ সোডিয়াম হাইড্রোকার্বনেট ইজ হিটেড গিভ দা ইকুয়েশন অফ দা রিঅ্যাকশন ইনভলভ এটা চোৱা যেটো আমাৰ সোডিয়াম কম্পাউন্ড আমি হাৰ্ড ওয়াটাৰক আমি সফটেনিং কৰিব কাৰণে ইউজ কৰো সেইটো হৈছে কি হয় চোৱা যে সোডিয়াম কার্বনেট গতিকে যেটো ফার্স্ট পার্ট আছে সেই ফার্স্ট পার্ট টু এনসারটো আমাৰ কি হ'ব সোডিয়াম কার্বনেট আৰু সোডিয়াম কার্বনেট আমি কেমিক্যাল যেটো ইকুয়েশন কেনেকে হয় যে Na2CO3 এটা সব নেক্সট পার্ট কৈছে হোৱাট উইল হ্যাপেন ইফ এ সলিউশন অফ সোডিয়াম হাইড্রোকার্বনেট গতিকে সোডিয়াম হাইড্রোকার্বনেট আমি কেনেকে লিখো সোৱা NaHCO3 ইয়াক আমি কি বুলি কওঁ সোৱা যে সোডিয়াম হাইড্রো কার্বনেট গতিকে সোডিয়াম হাইড্রোকার্বনক আমি কি দিব দিছে সোৱা হিট দিব দিছে গতিকে হিট যদি আমি দিও তেতিয়া আমি কি পাম সোৱা সোডিয়াম কার্বনেট পাম সোডিয়াম কার্বনেট পাম আৰু কি পাম সোৱা পানী পাম আৰু লগতে কি ফর্ম হ'ব সোৱা যে কার্বন ডাই অক্সাইড ফর্ম হব কিন্তু সোৱা আমাক দিছে যে রাইট এন ইকুয়েশন টু শো দা রিঅ্যাকশন বিটুইন প্লাস্টার অফ প্যারিস এন্ড ওয়াটার এটা সোৱা যেটো প্লাস্টার অফ প্যারিস আছে তাক আমি কেনেকে লিখো যে CaSO4 1/2H2O ইয়াক আমি কি বুলি কওঁ সোৱা যে প্লাস্টার অফ প্যারিস বুলি কওঁ আৰু কি লাগিব বুলি কৈছে সোৱা যে ওয়াটার আমি কিমান লম যে 1/2H2O আৰু এফালে আমাৰ কি ফর্ম হ'ব সোৱা যে CaSO4.2H2O আৰু ইয়াক আমি কি বুলি কওঁ সোৱা জিপসাম বুলি কওঁ GYPSUM এটো হৈছে আমাৰ জিপসাম অৰ্থাৎ প্লাস্টার অফ প্যারিস আৰু যদি ওয়াটাৰ ৰিঅ্যাকশন কৰে তেতিয়া হলে কি হয় সোৱা যে জিপসাম ফর্ম কৰে এতিয়া সোৱা এক্সারসাইজৰ যেটো ফার্স্ট কোয়েশ্চন দিছে তাত দিয়া আছে আমাক যে এ সলিউশন টার্নস red litmus blue its pH is likely to be এটা সোৱা যেডাল আমি pH স্কেল পাইছিলো
আমাৰ কি হয় যেটো নরমাল pH থাকে সেটো কিমান হয় আৰু যদি আমি এফালে আই থাকো কি হৈ যায় সোয়া যে এসিডিক হৈ গৈ থাকে আৰু এফালে কি হৈ যায় সোয়া আমাৰ বেসিক নেচাৰটো বাহি গৈ থাকে এতিয়া সোয়া আমাক কি কৰিব যে ৰেড লিটমাসটো কি হৈ যায় সোয়া ব্লু হৈ যায় জিবিলাক আমাৰ বেসিক সলিউশন আছে বেসিক সলিউশনে কি কৰে সোয়া ৰেড লিটমাসক ব্লু কালাৰলে কনভার্ট কৰে যদি আমি চাও 145 এগেটা হৈছে সোয়া আমাৰ এসিডিক হয় গতিকে বেস কোনটো আছে সোয়া 10 গতিকে যাৰ pH 10 আছে কি কি হ'ব আমাৰ বেসিক নেচাৰৰ হ'ব গতিকে অপশন কোনটো শুদ্ধ হ'ব সোয়া যেটো অপশন ডি আছে অপশন ডি টু হ'ব আমাৰ শুদ্ধ উত্তৰ এৰ 2 নম্বৰটো সোয়া আমাক দিয়া আছে এ সলিউশন ৰিয়েক্ট উইথ ক্ৰাশ egg cells to give a gas that turns lime water milky. The solution contains sodium chloride, hydrochloric acid, lithium chloride আৰু কি দিছে সোয়া potassium chloride. এতিয়া সোয়া যেটো আমাৰ egg cells হয় egg cells টোত আমাক কি থাকে সোয়া ক্যালসিয়াম কার্বনেট থাকে এতিয়া সোয়া কি হয় যেটো আমাৰ ক্যালসিয়াম কার্বনেট হয় ক্যালসিয়াম কার্বনেটে যদি কিয়াৰ লগত ৰিঅ্যাকশন কৰে সোয়া হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে আমি কি পাম ক্যালসিয়াম ক্লোৰাইড পাম আৰু পানী আৰু লগতে কি পাও সোয়া কার্বন ডাই অক্সাইড পাও যদি আমি এক ব্যালেন্স কৰিবলৈ চাও ইয়াক দুই এটা দি দিলে ব্যালেন্স হৈ যাব গতিকে সোয়া কি সলিউশন হ'ব লাগিব যে সলিউশনটো কিহৰ হ'ব লাগিব আমাৰ সোয়া যে হাইড্ৰোক্লোৰিক এসিড অৰ্থাৎ যেটো অপশন বি আছে অপশন বি টু হ'ব আমাৰ ৰাইট এনসাৰ ঠিক হেদৰে সোয়া 3 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে যে 10 ml of a solution of sodium hydroxide is found to be completely neutralized by 8 ml of a given solution of hydrochloric acid if we take 20 ml of the same solution of sodium hydroxide the amount hydrochloric acid solution required to neutralize it will be option dia ase samak soa 4 ml 8 ml 12 ml আৰু 16 ml এটা সোয়া জিগিটা আমাক সলিউশন দিয়া আছে এটা সলিউশন হৈছে আমাৰ সোডিয়াম হাইড্রোক্সাইড আৰু এটা কি দিয়া আছে সোয়া যে হাইড্রোক্লোরিক এসিড অৰ্থাৎ ফার্স্টত আমাক কি দিয়া আছে সোয়া যদি আমাক 10 ml সোডিয়াম হাইড্রোক্সাইড হয় ইয়াক কিমান নিউট্রালাইজ কৰিব পাৰে সোয়া যে 8 ml হাইড্ৰোক্লোরিক এসিড যদি আমাক কি দিয়া থাকে সোয়া যে 20 ml যদি সোডিয়াম হাইড্রোক্সাইড দিয়ে তেতিয়া হলে কিমান হাইড্ৰোক্লোরিক এসিড কি নিউট্রালাইজ কৰিব বুলি কৈছে সো এটা যদি আমি চাও 10 ৰ লগত আমি 20 কেনেকৈ পাইছো যদি 10 ৰ লগত যদি মই 2 মাল্টিপ্লাই কৰো কিমান পাই যাম সোয়া 20 পাই যাম ঠিক হেদৰে আমি ইয়াটো কি কৰিম 8 ml ৰ লগত 2 এটা মাল্টিপ্লাই কৰি দিম তেতিয়া আমি কিমান পাই যাম সোয়া 16 ml অৰ্থাৎ 20 ml সোডিয়াম হাইড্ৰোক্সাইডে 16 ml হাইড্ৰোক্লোরিক এসিডক কি কৰিব সোয়া নিউট্রালাইজ কৰিব গতিকে অপশন যেটো আমাৰ ডি আছে অপশন ডি 16 ml এটোই হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰটো সোয়া আমাক দিছে যে হুইচ ওয়ান অফ দা ফলোইং টাইপস অফ মেডিসিন ইজ ইউজ ফৰ ক্ৰিয়েটিং ইনডাইজেশন অপশন এ দিছে সোয়া এন্টিবায়োটিক অপশন 2 দিয়া আছে এনালজেস্টিক অপশন সি দিয়া আছে এন্টাসিড আৰু অপশন ডি দিয়া আছে সোয়া কি এন্টিসেপ্টিক এতিয়া সোয়া যেতিয়া আমাৰ ইনডাইজেশন হয় তেতিয়া আমাৰ কি হয় সোয়া যে আমাৰ হাইড্ৰোক্লোরিক এসিড হয় ফর্ম হয় গতিকে সোয়া হাইড্ৰোক্লোরিক টু হৈছে এটা এসিডিক হয় গতিকে আমি এসিডক যদি আমি নিউট্ৰেল কৰিব লাগে তেতিয়া আমি কি কৰিম সোয়া সদায় বেসিক সলিউশন দিম ইয়াত যদি আমি চাও যেটো আমাৰ এন্টাসিড আছে সেই এন্টাসিডটো হৈছে আমাৰ কি সলিউশন সোয়া এন্টাসিডটো হৈছে আমাৰ বেসিক গতিকে অপশন কি হ'ব অপশন সি হ'ব আমাৰ ৰাইট এনসাৰ এতিয়া সোয়া যেটো 5 নম্বৰৰ প্ৰশ্ন দিয়া আছে write word equation and then balance equation for the reaction taking place when এক নম্বৰটো কি দিছে সোয়া যে dilute sulfuric acid reacts with zinc granules গতিকে সোয়া ফার্স্টটো আমাৰ কি দিছে সোয়া যে sulfuric acid গতিকে সোয়া কি দিছে প্ৰথমতে আমাক word equation টো লিখিব দিছে গতিকে sulfuric acid plus কি আছে সোয়া যে zinc
গতিকে জিংক গতিকে সোয়া জিংক আৰু যদি সালফিউৰিক এসিডৰ যদি ৰিঅ্যাকশন ঘটে আমি কি পাম সোয়া যে জিংক সালফেট পাম জিংক সালফেট পাম আৰু লগতে কি পাম সোয়া যে হাইড্ৰোজেন গ্যাস এটো হৈছে আমাৰ ওয়ার্ড ইকুয়েশনটো আৰু যদি আমি সোয়া ব্যালেন্স ইকুয়েশন আমাক লিখিব দিছে গতিকে ব্যালেন্স ইকুয়েশনটো কেনেকৈ হ'ব সোয়া সালফিউরিক এসিড আমি কেনেকৈ লিখো যে H2SO4 প্লাস জিংক মানে হৈছে কি হয় সোয়া Zn ইকুৱেল জিংক সালফেট মানে কিমান হ'ব সোয়া ZnSO4 প্লাস হাইড্ৰোজেন গ্যাসটো আমি কি দি বুজাম সোয়া H2 ঠিক হেদৰে B2 সোয়া B2 আমাক কি দিয়া আছে যে ডাইলুট হাইড্ৰোক্লোৰিক এসিড গতিকে হাইড্ৰোক্লোৰিক এসিড প্লাস কাৰ লগত ৰিঅ্যাকশন কৰিব বুলি কৈছে সোয়া যে মেগনেছিয়াম আৰু কি ফৰ্ম কৰিব সোয়া আমাৰ মেগনেছিয়াম ক্লোৰাইড প্লাস কি হ'ব সোয়া যে হাইড্ৰোজেন গ্যাস এটা সোয়া ইয়াৰ যেটো ব্যালেন্স ইকুয়েশন হ'ব সোয়া হাইড্ৰোক্লোৰিক এসিড আমি কেনেকৈ লিখো যে HCl প্লাস মেগনেছিয়ামটো আমি কি দৰে লিখো মেগনেছিয়াম Mg আৰু মেগনেছিয়াম ক্লোৰাইড Mg কি হ'ব সোয়া Cl2 প্লাস হাইড্ৰোজেন গ্যাস এটা সোয়া ইয়াত হাইড্ৰোজেন দুটা আছে ক্লোৰিন দুটা আছে আমি যদি ব্যালেন্স কৰো ইয়াৰ আগত কি কৰিম সোয়া 2 এটা দি দিম ঠিক হেদৰে C2 সোয়া আমাক দিয়া আছে যে ডাইলুট সালফিউরিক এসিড ৰিঅ্যাক্ট উইথ এলুমিনিয়াম পাউডাৰ গতিকে C2 কাৰণে কি হ'ব সোয়া যে সালফিউরিক এসিড প্লাস কাৰ লগত ৰিঅ্যাক্ট কৰিছে সোয়া যে এলুমিনিয়ামৰ লগত কি হ'ব সোয়া যে এলুমিনিয়াম সালফেট প্লাস কি হ'ব সোয়া যে হাইড্ৰোজেন গ্যাস গতিকে সোয়া সালফিউরিক এসিডটো আমি কেনেকৈ লিখিম H2SO4 প্লাস এলুমিনিয়ামটো আমি কেনেকৈ লিখো সোয়া Al গতিকে কি হ'ব সোয়া এলুমিনিয়াম সালফেট গতিকে কি হয় Al2SO4 3 প্লাস হাইড্ৰোজেন গ্যাস এটা সোয়া যদি আমি ব্যালেন্স কৰো এলুমিনিয়াম সোয়া দুটা আছে ইয়াত আমি 2 এটা দি দিম SO4 কেটা আছে সোয়া 3টা আছে গতিকে ইয়াত আমি 3 এটা দি দিম হাইড্ৰোজেন কেটা আসিব দুটা 6টা হৈ যাব তেতিয়া ঠিক হেদৰে D2 সোয়া D2 আমাক কৈছে ডাইলুট হাইড্ৰোক্লোৰিক এসিড গতিকে হাইড্ৰোক্লোৰিক এসিড কাৰ লগত ৰিঅ্যাক্ট কৰিব সোয়া আইৰণৰ লগত ৰিঅ্যাক্ট কৰিব আৰু আমি কি পাম সোয়া যে আইৰন ক্লোৰাইড প্লাস কি ফৰ্ম হ'ব সোয়া যে হাইড্ৰোজেন গ্যাস গতিকে ইয়াৰ যেটো কেমিক্যাল ইকুয়েশন হ'ব কেনেকৈ হ'ব সোয়া যে 2HCl প্লাস আইৰণটো আমি কি লিখিম Fe গতিকে আইৰন ক্লোৰাইডটো আমি কেনেকৈ লিখিম সোয়া যে FeCl2 প্লাস H2 এতিয়া সোয়া 9 নম্বৰৰ যেটো প্ৰশ্নটা দিয়া আছে যে 5 সলিউশন A B C D and E when tested with universal indicator showed pH as 4 1 11 7 and 9 respectively which solution is neutral B দিছে সোয়া strongly alkaline C দিয়া আছে strongly acidic D দিয়া আছে weakly alkaline
আৰু দিছে চোৱা যে এৰেঞ্জ দা pH ইন ইনক্ৰিজিং অৰ্ডাৰ টু হাইড্ৰোজেন আয়ন কনসেন্ট্ৰেশন দিয়া চোৱা আমি জিডাল pH স্কেল পাইছো যদি আমি এডাল চোৱা pH স্কেল হয় আমাৰ নিউট্ৰেল টু কিমানত থাকে যেটো pH কি হয় চোৱা 7 সি কি হয় চোৱা নিউট্ৰেল হয় আৰু এফালে আমাৰ কি বিহেভিয়াৰ টু বাহি বাহি গৈ থাকে বেসিক এফালে আমাৰ জিমানে গৈ থাকিব সি কিমানে বেসিক বাহি হৈ হৈ গৈ থাকিব আৰু যদি আমি 7 ৰ পৰা যদি 0 লৈকে আহু তেতিয়া হলে আমাৰ কি নেচাৰটো বাহি বাহি গৈ থাকে যেটো এসিডিক নেচাৰ হেতু ইনক্ৰিজিং হৈ যায় আৰু যদি আমি 14 ৰ ফালে গৈ থাকো বেসিক নেচাৰটো কি হৈ হৈ গৈ থাকে চোৱা ইনক্ৰিজিং হৈ হৈ গৈ থাকে এতিয়া চোৱা 4 টু কাৰ হয় চোৱা a গতিকে আমি যদি ভাবু এটো 1 2 সাপোজ আমি ভাবি ললো যে এৰখতে আমাৰ 4 টু আছে গতিকে 4 টু কাৰ হয় চোৱা a b কিমান হয় চোৱা 1 সাপোজ আমি ধৰি ললো 1 2 এৰখত আছে আৰু এটো আমাৰ b সলিউশন টু ঠিক এদৰে 11 টু সাপোজ আমাৰ এৰখত আছে 11 টু আমাৰ কাৰ সলিউশন চোৱা c d টু কিমান আছে চোৱা 7 গতিকে d টু আমাৰ আছে 7 আৰু 9 টু আছে কাৰ হয় চোৱা e গতিকে চোৱা a যদি আমি চাৰ্টৰ পৰা চাও নিউট্ৰেল গতিকে pH ৰ মান যাৰ 7 হ'ব সি নিউট্ৰেল হ'ব গতিকে আমাৰ কোনটো সলিউশন আছে চোৱা d গতিকে যোনটো সলিউশন d আছে d সলিউশনটো আমাৰ কি হ'ব চোৱা নিউট্ৰেল হ'ব ঠিক হেদৰে চোৱা স্ট্ৰংলি এলকালিন টু কাৰ হ'ব চোৱা 4 1 আৰু 11 গতিকে 11 টু আছে আমাৰ কাৰ চোৱা c গতিকে স্ট্ৰংলি এলকালিন কাৰ হ'ব c2 c সলিউশন টু আমাৰ স্ট্ৰংলি এলকালিন ঠিক হেদৰে চোৱা স্ট্ৰংলি এসিডিক কাৰ হ'ব 1 গতিকে 1 টু আমাৰ কোড আছে চোৱা এটো আমাৰ আকোতে চোৱা এখতে 4 সেকেন্ড 1 হম বুলি ধৰি লোৱা গতিকে যিকি নহয় যেটো আমাৰ স্ট্ৰংলি এসিডিক কোনটো সলিউশন হ'ব চোৱা সলিউশন যেটো b আছে কাৰণ b সলিউশন টু কিমান আছে চোৱা pH 1 গতিকে সলিউশন b হ'ব স্ট্ৰংলি এসিডিক ঠিক হেদৰে চোৱা উইকলি এলকালিন কাৰ হ'ব চোৱা 9 গতিকে যেটো ই আছে উইকলি এলকালিন টু কি হ'ব চোৱা d হ'ব ইয়াত চোৱা আৰু এটা আমাৰ আছিল উইকলি এসিডিক বুলি এটা আছিল উইকলি এসিডিক টু কাৰ হ'ব চোৱা সলিউশন a গতিকে যদি আমি ইয়াক আৰু এটা দিছে চোৱা এৰেঞ্জ দা pH ইন ইনক্ৰিজিং অৰ্ডাৰ ইন হাইড্ৰোজেন আয়ন কনসেন্ট্ৰেশন গতিকে চোৱা যাৰ এসিডিক বেছি হ'ব সি কি হৈ যায় চোৱা হাইড্ৰোজেন আয়নৰ কনসেন্ট্ৰেশন কি হৈ যায় বাঢ়ি যায় গতিকে আমি কি হ'ব চোৱা যদি আমি চাও 11 টু সবত থাকি বেসিক হয় তাৰ পিছত কিমান আহিব চোৱা 9 তাৰ পিছত কিমান হয় চোৱা 7 তাৰ পিছত 4 তাৰ পিছত কিমান হ'ব 1 আৰু যদি আমি এলফাবেটত চাও তেতিয়ালে প্ৰথমতে কাৰ আহিব c তাৰ পিছত কিমান আহিব চোৱা e নেক্সট কাৰ আহিব চোৱা d তাৰ পিছত কাৰ আহিব চোৱা a আৰু তাৰ পিছত আহিব b নেক্সট ওয়া 14 নম্বৰটো দিয়া আছে যে হোৱাট ইজ এ নিউট্ৰেলাইজেশন ৰিঅ্যাকশন আৰু গিভ এক্সাম্পল গতিকে চোৱা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কি হয় যেতিয়া এসিড আৰু বেসৰ মাজত ৰিঅ্যাকশন হয় তেতিয়া হলে তাক আমি কি বুলি কওঁ চোৱা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন আৰু কি ফৰ্ম হ'ব চোৱা সল্ট আৰু ওয়াটাৰ ফৰ্ম হয় আমাক চোৱা এটা এক্সাম্পল দিব দিছে সাপোজ আমি এটা এসিড ললো হাইড্ৰোক্লোৰিক এসিড আৰু যদি আমি এটা বেস লওঁ সাপোজ সোডিয়াম হাইড্ৰক্সাইড তেতিয়া হলে আমি কি পাম চোৱা যে সোডিয়াম ক্লোৰাইড আৰু কি পাম চোৱা ওয়াটাৰ গতিকে যেতিয়া এসিড বেস হ'ব আমি কি ৰিঅ্যাকশন পাম চোৱা তাক নিউট্ৰেলাইজেশন ৰিঅ্যাকশন গতিকে এটো হৈছে আমাৰ কি হয় চোৱা যে হাইড্ৰোক্লোৰিক এসিড এটো হগল আমাৰ সোডিয়াম
হাইড্ৰক্সাইড আৰু যেটো আমাৰ ফৰ্ম হৈছে সোডিয়াম ক্লোৰাইড এই সোডিয়াম ক্লোৰাইডটোৱে আমাৰ হৈছে কি হয় সোৱা সল্ট আৰু আমি কি পাইছো সোৱা ওয়াটাৰ